গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ব্ৰহ্মাণ্ডে সেয়াই দিব যি আমি চিন্তা কৰোঁ। বন্ধুসকল, আমাৰ চিন্তাধাৰাতে নিৰ্ভৰ কৰে আমি কেনেকৈ বস্তুবিলাক ব্ৰহ্মাণ্ডৰ পৰা পাম, ঈশ্বৰৰ পৰা পাম, হয়নে? আমি কেনেকুৱা ধৰণৰ চিন্তা কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব, হয়নে? আমি সদায় যেনেকৈ চিন্তা কৰিম তেনেকৈ বস্তুবিলাক পাম, কাৰণ এই সংসাৰখন এটা উৰ্জাত চলি আছে, এটা এনাৰ্জিত চলি আছে, ঠিক আছে? আমি যেনেকুৱা চিন্তা কৰিম নহয় তাৰ পৰা এটা উৰ্জা ওলাই যায়, এটা এনাৰ্জি ওলাই যায়, আৰু যোনটো এনাৰ্জি ওলাই যাব সেই তেনেকুৱা এনাৰ্জি দুগুণে আমাৰ ফালে ঘূৰি গুচি আহে। তো আমি যেনেকুৱা লাগে তেনেকুৱা আমি চিন্তা কৰা নাই, আৰু যেনেকুৱা নালাগে তেনেকুৱা চিন্তা কৰি আছোঁ, হয়নে? আমি চিন্তাবিলাক তেনেকুৱা কৰোঁ যে যোনটো আমাক বস্তু লাগে সেইটো আমি চিন্তা কৰা নাই, যোনটো নালাগে সেই বস্তুটো আমি চিন্তা কৰি আছোঁ, আৰু সেইকাৰণে আমাৰ প্ৰত্যেকটো বস্তু নিগেটিভ হৈ গৈছে। আমি বহুতে ভাবোঁ যে মই ঈশ্বৰৰ পৰা ভাল কামনা কৰোঁ, কিন্তু মোৰ জীৱনত কিয় এনেকুৱা হৈ আছে? সেইটো কাৰণে হৈ আছে বন্ধুসকল, কাৰণ আমি যেনেকৈ ধৰণে চিন্তা কৰিব লাগে সেই তেনেকৈ চিন্তা কৰা, আমি সদায় উল্টা চিন্তা কৰি আছোঁ। কাৰণ আমি নাজানো, আমি বহুতে নাজানো যে আমাৰ চিন্তাধাৰাৰ ওপৰতে নিৰ্ভৰ কৰে যে আমাক ঈশ্বৰে কেনেকুৱা দিব, ব্ৰহ্মাণ্ডে কেনেকৈ দিব, হয়নে? তো আমি নজনাৰ ভুলতে কি হয়, আমি কিছুমান চিন্তা নকৰিবলগীয়া বস্তু চিন্তা কৰি আছোঁ, আৰু যোনটো চিন্তা কৰিব লাগে সেইটো বস্তু আমি চিন্তা কৰা নাই, হয়নে? বন্ধুসকল, আমি 24 ঘণ্টা দিনটোৰ 24 ঘণ্টাত যি বস্তু সঘনাই চিন্তা কৰি থাকিম, সঘনাই, হয় না? বাৰে বাৰে এটা বস্তু চিন্তা কৰি থাকিম নহয়, যোনটো বিষয়ৰ ওপৰত আমি চিন্তা কৰি থাকিম সেই বিষয়টোৱে আমাৰ জীৱনত ঘটি যায়, আমাৰ জীৱনলৈ হৈ যায়। আপোনালোকে এনালাইজ কৰি চাব, এবাৰ নিজে চালি জাৰি চাব পাৰে, ঠিক আছে? আমি যদি এক মাহৰ আগত, আমি কণ্টিনিউৱাছ এক মাহ ধৰি লওক, আমি এক মাহ যদি যোনটো বস্তুৰ ওপৰত আমি চিন্তা কৰি থাকোঁ নহয় সেই বস্তুটোৱে আমাৰ জীৱনত হৈছে, আৰু তাৰপিছত আমি কি কওঁ, মই আগতেই জানিছিলোঁ এইটো হ'ব, এনেকুৱা এটা হ'ব বুলি মই ভাবি আছিলোঁ, হয়নে? তো আমি ভাবি থাকোঁ কেনেকৈ, কাৰণ আমি সেইটো বস্তু চিন্তা কৰি আছিলোঁ যে এনেকৈ হ'ব, এনেকৈ হ'ব, এনেকৈ হ'ব, আৰু সেই বস্তুটোকে আমাৰ জীৱনলৈ হৈ যায়, ঠিক আছে? তো বন্ধুসকল, আমি আমাৰ চিন্তাধাৰাটো সদায় পজিটিভ চিন্তা কৰিব লাগিব, আমি নিগেটিভ চিন্তা কৰি পেলাওঁ, ঠিক আছে? ধৰক আমি ক'ৰবাত চাকৰি এটা ইণ্টাৰভিউ দিবলৈ গৈছোঁ, চাকৰিটো ইণ্টাৰভিউ দিছোঁ, দিয়াৰ পিছত আমি চিন্তা কৰিব লাগে কি, যে মই যেতিয়া চাকৰিটো পাই যাম, চাকৰিটো পোৱাই যোৱাৰ পিছত মই কি কি কৰিম। মই প্ৰথম ঘৰখন বনাম, মোৰ ফেমিলিটোক এনেকুৱা বস্তু লৈ দিম, যি লাগে তাহাঁতক লৈ দিম, ঠিক আছে? তো মই ফুৰিবলৈ যাম, মই ভাল অলপ ড্ৰেছ পিন্ধিম, ধুনীয়াকৈ মানে নিজক মানে পাৰ্চনেলিটিটোক, নিজৰ ব্যক্তিত্বটোক সজাম অকণমান, ঠিক আছে? প্ৰত্যেকটো বস্তু পজিটিভ চিন্তা কৰিব লাগে। কিন্তু আমি কৰোঁ কি, যদি চাকৰিটো ইণ্টাৰভিউটো দিছোঁ, যদি নহয় কি হ'ব, যদি নহ'লেতো নাই আৰু, যি চাইছোঁ আৰু কি হয় হ'ব, তথাপিও মই বেলেগ এটা ট্ৰাই কৰি থাকোঁ, যদি এইটো নহয় আকৌ বেলেগ এটাতো দিব লাগিব, তো সেইটো কাৰণে মই বেলেগ এটা প্ৰিপেয়াৰ কৰি থাকোঁ। তো আমি সদায় নিগেটিভ, যোনটো নোহোৱাটোৱে চিন্তা কৰি থাকোঁ, আৰু যোনটো চিন্তা কৰি থাকোঁ সেইটো বস্তুৱে হৈ যায়, হয়নে? আমি পৰীক্ষা দিছোঁ, পৰীক্ষা দিয়াৰ পিছত কি হয়, যদি কেনেবাকৈ বেয়া হয় কি হ'ব, মানুহে এনেকৈ ক'ব, মানুহে তেনেকৈ ক'ব, যদি বেয়া হয়তো মই আকৌ এবাৰ পৰীক্ষা দিব লাগিব, কি হ'ব, হয়নে? তো আমি নিগেটিভ চিন্তা কৰি আছোঁ, আৰু সেই বস্তুটো নিগেটিভেই হৈ যায়। আৰু যেতিয়া আমি পজিটিভ চিন্তা কৰিম যে মই যদি পাছ কৰিম, পাছ কৰাৰ পিছত মই আমুকক মিঠাই খুৱাম, তামুকক মিঠাই খুৱাম, মই আমুক কলেজত এডমিশ্যন ল'ম, হয়নে? তেতিয়া সেই বস্তুটো পজিটিভ হোৱা আৰম্ভ হৈ যায়, হয়নে? তো বন্ধুসকল, আমি যোনটো চিন্তা কৰোঁ, যোনটো ভাবোঁ যে আমি আমাৰ বহুতৰে এনেকুৱা চিন্তাধাৰা যে আমি পবিত্ৰ হ'ব লাগিব, আমি ভগৱানক পাবৰ কাৰণে পবিত্ৰ হ'ব লাগিব, আমি চাফ চিকুণ পবিত্ৰ, আমি শৰীৰটো হ'লে নহ'ব, আমাৰ অন্তৰ ভাৱনা চিন্তাধাৰাবিলাক হ'ব লাগিব, ঠিক আছে? আমাৰ ভাৱনা, অন্তৰ আৰু আমাৰ চিন্তাধাৰা, এইটো যদি আমি পজিটিভ কৰি পেলাওঁ, শুদ্ধ কৰি পেলাওঁ নহয়, ইউনিভাৰ্ছে প্ৰত্যেকটো বস্তু আমাক দিয়া আৰম্ভ কৰিব। আপোনালোকে ফিল কৰক এবাৰ এনাৰ্জি,
ঠিক আছে আমাৰ এনাৰ্জিৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰত্যেকটো বস্তু এনাৰ্জিৰ ওপৰত মানে আমি ঊৰ্জা যোনটো এৰিম তেনেকৈ ঊৰ্জা আমি পাম ঠিক আছে তো আমি সদায় প্ৰত্যেকটো বস্তুত আমি নিগেটিভ চিন্তা কৰোঁ ঠিক আছে ক'তবা ওলাই গৈছোঁ যদি অঘটন হৈ যায় কি হ'ব যদি এনেকৈ ক'তবা খুন্দিয়াই দিয়ে কি হ'ব গাড়ীখনে আমুক এক্সিডেণ্ট হৈ যায় কি হ'ব তো সেইটো ক'তবা না কিবা এটা দুৰ্ঘটনা হ'বই ঠিক আছে তো আমাৰ সেইটো হৈছে এনাৰ্জি আমি যেনটো নিগেটিভ চিন্তা কৰোঁ নহয় আমি যেনেকৈ চিন্তা কৰিম সেই বস্তুটো আমাৰ লগত ঘটি যায় মানে বন্ধুসকল প্ৰত্যেকটো বস্তুত মই যেতিয়াৰ পৰা ষ্টাডি কৰিব লৈছোঁ যেতিয়াৰ পৰা এই বিষয়ত অধ্যয়ন কৰিব লৈছোঁ নহয় বন্ধুসকল ইমেজিন কৰক আপোনালোকে চিন্তা কৰিবলৈ চিন্তা কৰি নাপাব যে মই যেনেকৈ বস্তুবিলাকক মই নিজে প্ৰেক্টিকেলি পাইছোঁ আৰু মই যেনেকৈ চিন্তা কৰোঁ তেনেকৈ হৈ যায় ঠিক আছে যেতিয়াৰ পৰা মই সেইটো বস্তু জানিলোঁ যে এইটো বস্তু মই যদি পজিটিভ অলৱেজ বি পজিটিভ হ'ব লাগে ঠিক আছে আমি যিকোনো ক্ষেত্ৰত পজিটিভ চিন্তা কৰিব লাগে কেতিয়াও কাৰো হিংসা কৰিব নালাগে কেতিয়াও কাৰো অন্যায় কৰিব নালাগে আমি যেতিয়া কাৰো প্ৰতি বেয়া ভাৱ নাথাকিব নহয় তেতিয়া আমাৰ নিগেটিভ অহা অট'মেটিকলি বন্ধ হৈ যাব আমাৰ নিগেটিভ কেতিয়া আহে যেতিয়া আমি আনৰ কথা বেয়াকৈ ভাবোঁ আনৰ কথা বেয়াকৈ চিন্তা কৰোঁ ঠিক আছে আৰু ভিডিঅ'বিলাক যিকোনো ভিডিঅ' নিগেটিভ ভিডিঅ' বাৰে চাই আছোঁ কোনোবাই হত্যা কৰিছে কোনোবাই আমুক কৰিছে এইবিলাক যে নিগেটিভ বস্তুবিলাক যিমানেই চাই থাকিম নহয় আমাৰ মানে ছাবকনচিয়াছ মাইণ্ডত সম্পূৰ্ণৰূপে নিগেটিভ হৈ যাব আৰু যেতিয়া নিগেটিভ হৈ যাব আমাৰ প্ৰত্যেকটো বস্তু নিগেটিভ হিচাপে দেখা পাম আৰু যেতিয়া নিগেটিভ হিচাপে দেখা পাম সেইটো চিন্তাই আহি থাকিব বাৰে সেইটো চিন্তাই আহি যাব তাৰপিছত আমি নিজেই চিন্তা কৰিম যে মইতো সদায় চাকি বন্তি জ্বলাওঁ সদায় মই পবিত্ৰ হিচাপে গা পা ধুই পেলাই মই ধুনীয়াকৈ চাকি বন্তি জ্বলাওঁ সদায় ভগৱানক চিন্তা কৰোঁ তথাপি মোৰ লগত কিয় বেয়া হৈ আছে মোৰ লগত কিয় এনেকুৱা হৈ আছে এটা কাৰণে হৈ আছে বন্ধুসকল আমাৰ চিন্তাধাৰা আমি কেনেকৈ ধৰণে চিন্তা কৰোঁ ঠিক আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে সেইকাৰণে বন্ধুসকল আমি সদায় পজিটিভ চিন্তা কৰিব লাগে যিকোনো বস্তু পজিটিভ হয়নে ওলাই গৈছোঁ বাহিৰলৈ ওলাই গৈছোঁ একদম ফ্ৰী মনত ওলাই যাব লাগে যাতে আমাক এটাই ভাবিব লাগে যে ভগৱানে আমাক কুশলে ঘৰলৈ ঘূৰাই নিব হয়নে প্ৰত্যেকটো বস্তু ঈশ্বৰৰ ওপৰত এৰিব লাগে ব্ৰহ্মাণ্ডৰ ওপৰত বন্ধুসকল মই যে এই ভিডিঅ'বিলাক বনাই আছোঁ নহয় এনেই বনাই থকা নাই বন্ধুসকল ঠিক আছে বহুতে ভাবিব পাৰে ই পাগল হ'ল এনেকুৱা ধৰণৰ কথা কৈ থাকে কি এইবিলাক হয়নে এনেকুৱা ভাবিব পাৰে কিন্তু ৰিয়েল ফেক্ট হয় বন্ধুসকল আপোনালোকে যদি ভালকৈ চালি জাৰি চাই নহয় এইটো সত্য আছে ইয়াতে সত্য লুকাই থাকে ঠিক আছে মই বহুত ষ্টাডি কৰি বহুতখিনি বস্তু নিজৰ ওপৰত প্ৰয়োগ কৰি ঠিক আছে নিজে অভিজ্ঞ হৈ পেলাই নিজৰ অভিজ্ঞতাৰে মই ভিডিঅ' বনাই আছোঁ যি বস্তুবিলাক পাইছোঁ যেনেকুৱা পাইছোঁ তেনেকেই প্ৰতিফলিত হৈছে ঠিক আছে তো সেইকাৰণে বন্ধুসকল সদায় বি পজিটিভ আমি যিখিনি বস্তু চিন্তা কৰোঁ নহয় প্ৰত্যেকটো বস্তু চিন্তা পজিটিভ কৰিব লাগে আমি কিবা এটা বস্তু আমাক আৱশ্যক হৈছে পজিটিভ চিন্তা কৰিব লাগে যে মোৰ ধৰক মই ঘৰ এখন বনাবৰ কাৰণে চিন্তা কৰি আছোঁ তো মোৰ ঘৰখন হৈ গ'লে মই কেনেকৈ সজাম ক'ত কি বস্তু ৰাখিম সেই বস্তুটোকে চিন্তা কৰি থাকিব লাগে যদি মই ঘৰটো বনাব লৈছোঁ হয় কিবা অমংগল হৈ যায় কিবা বিপদ হৈ যায় সেইবিলাক চিন্তা কৰিব নালাগে যেতিয়া সেইবিলাক চিন্তা কৰিম নহয় আমি যিমানেই নিগেটিভ চিন্তা কৰিম সিমানেই নিগেটিভ আমাৰ মাজত আহিবই আমাৰ তেনেকৈ প্ৰতিচ্ছবিবিলাক আমি পাম ঠিক আছে তো সদায় আমি পজিটিভ চিন্তা কৰিব লাগে তেতিয়া বস্তুবিলাক আমি পজিটিভ হিচাপে পাম ঠিক আছে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' দিম যাতে আমি এটা ভাল চিন্তাধাৰাৰ মাজত আগুৱাই যাব পাৰোঁ জীৱনটোক যাতে আমি সুখময় কৰিব পাৰোঁ হয়নে ভালকৈ থাকিব পাৰোঁ আমি সকলোৱে মিলি জুলি থাকিব পাৰোঁ সকলোৰে মাজত মৰম বিলাব পাৰোঁ ঠিক আছে তো ইউনিভাৰ্চক ব্ৰহ্মাণ্ডক ঈশ্বৰক আমি বুজি পাব লাগিব চিনি পাব লাগিব আৰু নিজক চিনি পাব লাগিব যে আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰি আছোঁ কেনেকৈ আগুৱাই গৈছোঁ কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰ মাজত আছে এই প্ৰত্যেকটো বস্তু আমি যেতিয়া চিন্তা কৰিম নহয় আমি প্ৰত্যেকটো বস্তু শুদ্ধ হিচাপে পাম হয়নে তো বন্ধুসকল আপোনালোকে বহুতে মোক সঁহাৰি জনাইছে তাৰ বাবে ধন্যবাদ ঠিক আছে বহুতে মোক সহযোগ কৰিছে আৰু বহুতে লাইক কমেণ্ট কৰিছে বহুতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুতে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে
তাৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।